আজিৰ ভিডিঅ'টো হ'ল কিছুমান শব্দৰ ওপৰত যেনে ফালি দিয়া। এতিয়া কথাটো হ'ল ৰিচেণ্টলি মই এটা ভিডিঅ' ক্ৰিয়েট কৰিছিলোঁ, কি আছিলে ৰূপ কি ৰাণী আৰু চৰকা ৰাজাৰ ওপৰত, মানে চুমি আৰু বিশাল ফুকনৰ ওপৰত। চ' ভিডিঅ'টো বনাই দিলোঁ, ভিডিঅ'টো চলিলে অলমষ্ট মিলিয়ন ক্ৰছ হৈ গ'ল আৰু বহুত মানুহে মোক সেইকাৰণে এপ্ৰিচিয়েট কৰিলে, প্ৰশংসা কৰিলে। আৰু সেইকাৰণে ৰিচেণ্টলি পডকাষ্ট এটা মোক মাতি লৈ গৈছিলে কৃষ্ণাক্ষী শৰ্মাই। এতিয়া কথাটো হ'ল কৃষ্ণাক্ষী শৰ্মাই মোক ঋতুদা আপুনি চুমি বৰাক ফালি দিছে বুলি ক'লে। সেইটো কিয় ক'লে সেইখিনি মই ক্লিয়াৰিফিকেশ্যন দি আছোঁ। কৃষ্ণাক্ষী শৰ্মা হ'ল গুৱাহাটীৰ অৰিজিনেল লোকেল ছোৱালী, তাতে আকৌ উজান বজাৰৰ, মানে গেহৰা লোকেল। উজান বজাৰৰ মানুহবিলাকে সচৰাচৰ কিছুমান লোকেল শব্দ ইউজ কৰে, যিবিলাক শব্দত মানে ষ্টাইল আৰু স্ৱেগ থাকে। যেনে ধৰক আবে চন, আবে তই কোন, মই গেহৰা লোকেল, আবে চামৰা দিছ, আবে মালটো গোলাই লাগিছে, আবে ফালিছ বে, এনেকুৱা ধৰণৰ শব্দবিলাক উজান বজাৰত প্ৰায় মানুহে ইউজ কৰে। চ' সেইকাৰণে কৃষ্ণাক্ষী শৰ্মাই মোক ক'লে ঋতুদা ফালিছে বুলি। এতিয়া আজি এইখিনি সম্পৰ্কে মই দুআষাৰ ক'ম বুলি ভাবিছোঁ। ধৰি লওক এজন ক্ৰিকেট প্লেয়াৰ হওক বা ফুটবল প্লেয়াৰে যদি ফিল্ডত যদি বহুত ভাল যদি পাৰফৰ্ম কৰে, তেতিয়াহ'লে লগ বন্ধু বা ৱেল উইচাৰবিলাকে কি কয়, বাহ ফালি দিছা। এজন যদি এক্টৰে চিনেমাতে হওক বা ক'ৰবাত থিয়েটাৰে হওক বা ক'ৰবাত হওক যদি বহুত যদি ভাল পাৰফৰ্ম কৰে, এজন ছিংগাৰ যদি বহুত যদি ভাল ষ্টেজ পাৰফৰ্ম কৰে বা ভাল যদি গান এটা গাই যদি উলিয়াই দিয়ে, তেতিয়াহ'লে তাক ফালি দিয়া বুলি কয়। ঠিক তেনেকৈ এজন সাধাৰণ মানুহে তেওঁৰ কৰ্মক্ষেত্ৰত যদি বহুত যদি ভাল যদি পাৰফৰ্মেঞ্চ কৰে, মানে আনএক্সপেক্টেড গুড পাৰফৰ্মেঞ্চ, তেনেকুৱা যদি হয়, তেতিয়াহ'লে লগৰবোৰে বা ৱেল উইচাৰ বোলে কি কয়, আবে তই ফালি দিছ। এনেকুৱা ধৰণৰ শব্দ সচৰাচৰ আমাৰ সমাজত সদায় চলি থাকে। এতিয়া ঠিক তেনেকৈ মই তেনেকৈ ভিডিঅ'টো বনালোঁ, মিলিয়ন ক্ৰছ হৈ গ'ল। এতিয়া কৃষ্ণাক্ষী শৰ্মাই পডকাষ্টত ক'লে যে ঋতুদা আপুনি চুমি বৰাক ফালি দিছে। মানে মোক বেলেগ ফালা বুলি কোৱা নাই, মোক ভিডিঅ'টোত ফালা বুলি কৈছে। আৰু মই এনচাৰ দিছিলোঁ যে মোক অকল ময়ে ফালা নাই, তেওঁক বহুতে ফালিছে। কাৰণ চাওক, ভিডিঅ' অকল ময়ে বনোৱা নাছিলোঁ, বহুত ব্লগাৰে বা বহুত ভিডিঅ' ক্ৰিয়েটৰে তেওঁৰ ওপৰত ভিডিঅ' বনাইছে। আৰু চাব, যিমান মানুহে ছ'চিয়েল মিডিয়া ইউজ কৰে, ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, ইউটিউব হওক, চবে কোনোবাই কমেণ্ট কৰিছে বেয়াকৈ, কোনোবাই ভিডিঅ' বনাইছে, কোনোবাই পষ্ট লিখিছে। আৰু মই এটা কথা কৈছিলোঁ, গুৱাহাটীত অহাৰ আগৰ পৰাই হেনো তেওঁ ফালা। সেইটো কিয় ক'লোঁ মই কৈ আছোঁ। চুমি বৰাই ৰিচেণ্টলি ভিডিঅ' এটাত নিজে কৈছে যে ডিব্ৰুগড়ত তেওঁ কোনো চান্স নিদিয়ে, আগতেও তেওঁক চান্স দিয়া নাছিলে, ইভেন ষ্টেজতে তেওঁক পাৰফৰ্ম কৰিব নিদিয়ে, তেওঁ নিজে জোৰ কৰি যায়, মানে তেওঁ তাতেও ফালন খাইছে। গতিকে ফালা শব্দটো অকল বেয়া নবুজায়। আৰু কিছুমান শব্দ আছে আমাৰ সমাজত, যেনে মাল শব্দটো। মাল শব্দটো ল'ৰাবিলাকে ছোৱালী বা লেডিছক মিন কৰিও বুজায়, আৰু কিছুমান ছোৱালীও বা লেডিছেও ল'ৰাক মিন কৰি মাল বুলি কয়, বা মাল বুলি ক'লে মদকো বুজায়। আৰু চাব, যিকোনো বিজনেছমেন বা দোকানীয়ে যিবোৰ ডিল কৰে বা যিটো প্ৰডাক্টৰ তেওঁ বেপাৰ কৰে, সেইটোক তেওঁ মাল বুলি কয়। যেনে ধৰক কিতাপ, আমি পঢ়া কিতাপখনকো কিতাপৰ দোকানী কিন্তু মাল বুলি কয়। বা যিখিনি মেডিচিন খাই আমাৰ বেমাৰ ভাল হয়, সেই মেডিচিনখিনিকো কিন্তু মেডিচিন দোকানীজনীয়ে মাল বুলি কয়। বা আপুনি এই ভিডিঅ'টো যিটো মোবাইলত চাই আছে বা টিভিত চাই আছে, তাকো কিন্তু মোবাইল দোকানী বা টিভি দোকানী কিন্তু মাল বুলি কয়। গতিকে কথাটো তেনেকুৱা, শব্দবিলাক আমাৰ সমাজত চলি থাকে, কিন্তু আমাৰ মাইণ্ডছেটটো কেনেকুৱা তাৰ ওপৰতে ডিপেণ্ড কৰে যে আমি কি ধৰণে লৈছোঁ, আমি বেয়া বুলি বুজিছোঁ নে ভাল বুলি বুজিছোঁ। ঠিক তেনেকৈ কিছুমান শব্দ আছে, গেলামাল। গেলামাল ডেট মিনছ এনেকুৱা নহয় যে মালখিনি গেলি গৈছে। গেলামাল মানে হ'ল গ্ৰ'চাৰী। আৰু কিছুমান শব্দ আছে, যেনে পায়খানা। পায়খানা মানে একেবাৰে লেতেৰা বস্তু, কিন্তু পায়খানা ডেট মিনছ তাত খানা নাপায়, তাত মানুহে হাগে কেলা। গতিকে মই ভিডিঅ'টোৰ যোগেদি এটা কথা ক'ব খোজোঁ, শব্দবিলাক বেয়া হ'লেও তাৰ মিনিং বা উদ্দেশ্য ভালো হ'ব পাৰে, সেইখিনি আপোনালোকে মাইণ্ড কৰিব। ভাল শব্দ বা উচ্চাৰণ কৰি যদি মানুহে যদি লেকচাৰ দিয়ে, তাৰ মিনিং বেয়াও হ'ব পাৰে, বা সেই কোৱা মানুহজন মুখাবিদ্যা ভদ্ৰলোকো হ'ব পাৰে। সেইটো আমি ধ্যান ৰখা উচিত। এই ভিডিঅ'টোৰ যোগেদি মই সেইখিনি মানুহক অকণমান মেছেজ দিব খোজোঁ, যিখিনি মানুহে মোক সদায় সমালোচনা কৰে বা বেয়া বেয়া কমেণ্ট কৰে বা মোক ট্ৰল কৰে। সেই মানুহখিনিক মই এটা কথা ক'ব খোজোঁ, আপোনালোকে এটা কাম কৰক, আপোনালোকে ভাল চাইক'লজিষ্টৰ ওচৰত গৈ আপোনালোকৰ মেণ্টেল হেল্থটো অকণমান চেকআপ কৰক। আপোনালোকে গৈ পেলাই তাত খোলাখুলিকৈ কওক যে চাওক, আমি এনেকুৱা কিছুমান শব্দ বা লাইন শুনা পালে আমাৰ অকল বেয়া মিনিংটো আহে, আমি ভাল কথা আমাৰ মাথাত নাহে, আমাৰ ভাল কথা আমাৰ চিন্তা কৰাই নাযায়। গতিকে কিবা এটা উপায় দিয়ক, তেওঁলোকে নিশ্চয় উপায় দিব। আৰু মোৰ ফালৰ পৰা এটা কথা ক'লোঁ, ৰাতিপুৱা সংস্কাৰী চেনেল চাওক, যেনে আস্থা চেনেল চাওক, এইবোৰ কৰক। আৰু সেইখিনি যদি কৰিব নোৱাৰে, তেতিয়াহ'লে বাৰ্ণল লগাই থাকক, আৰু বাৰ্ণল অতি শীঘ্ৰে কিনক। নহ'লে মই যিটো হাৰত এতিয়া ভিডিঅ' বনাই আছোঁ, বাৰ্ণলৰ দাম বাঢ়ি গৈ আছে। আগতে 60 ৰুপিজ আছিল, এতিয়া 69 ৰুপিজ হৈ আছে। গতিকে মোক ট্ৰল দি বা মোক সমালোচনা কৰি লাভ নাই। মই যি ধৰণে ফালন দি থাকোঁ, মই সদায় দিয়ে থাকিম।
কাৰণ আমি সৰুৰ পৰাই ঘৰত এই ভাত ৰন্ধাৰ কাৰণে বা জুই পোৱাৰ কাৰণে আমি খৰি ফালিছিলোঁ কুঠাৰেদি, এই নাই এনেকুৱা কুঠাৰেদি আমি খৰি ফালিছিলোঁ। গতিকে ফালন দিয়া কামটো আমাৰ এতিয়াৰ নহয়, বহুত আগৰ পৰাই আছে। ধন্যবাদ। জয় অসম।